হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই লেগ পিচ আৰু পোলাও বনাবলৈ ওলাইছোঁ। কেনেকৈ বনাওঁ আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰথমতে মই মছলা দিলোঁ আদা নহৰুৰ পেষ্ট, পিঁয়াজৰ পেষ্ট, জালুকৰ গুড়ি, হালধিৰ গুড়ি, চিকেন মছলা, নিমখ আৰু অলপ নেমু চিপি দিলোঁ। তেল আৰু ঘি দি ভালদৰে মেৰিনেট কৰি আধা ঘণ্টামান মেৰিনেট কৰি থৈ দিলোঁ। আধা ঘণ্টাৰ পিছত মেৰিনেট কৰা হৈ গ'ল। কেৰাহীত গৰম তেলত মই দুটা লেগ পিচে দিলোঁ, দি কিনে ভালদৰে ফ্ৰাই হ'ব দিলোঁ। আধা ঘণ্টাৰ পিছত মোৰ লেগ পিচো ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই কেৰাহীত পিঁয়াজ দিলোঁ, আদা দিলোঁ আৰু তেজপাত দি ভালদৰে গৰম হ'বলৈ দিলোঁ। তাৰপিছত অলপ ঘি দিলোঁ, মছলা অলপ দিলোঁ, গোটা মছলা ফাঁকি নহয়, তাতে দি কিনে নিমখ দিলোঁ। দি কিনে ভিজাই থোৱা চাউলখিনি ভালদৰে দি দিলোঁ। যেতিয়ালৈকে চাউলটোৰ কালাৰ নাহে তেতিয়ালৈকে ভালদৰে মিক্স কৰি আছিলোঁ। কালাৰটো আহি গ'ল আৰু অলপ ভালদৰে কালাৰ অহাৰ পিছত মই পানী দি দিলোঁ। পানী দি কিনে আৰু আধা ঘণ্টা পোলাওটো হ'ব দিলোঁ। হৈ গ'ল। এনেদৰে মোৰ চিকেন লেগ পিচ আৰু পোলাও হৈ গ'ল। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু থেংক ইউ গাইজ মোৰ ভিডিঅ' চোৱাৰ বাবে।